হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। এয়া মই আমাৰ বাৰীৰে কেঁচা আম কেইটামান ছিঙি আনি ধুই ল'লোঁ। ধুই লৈ পেলাই বাকলিখিনি গুচাই লৈছোঁ। বাৰীৰ আমৰ সোৱাদেই বেলেগ হয়। আমখিনি প্ৰথম বাকলি গুচাই লৈ পেলাই মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ। একেবাৰে সৰু কৰা নাই, অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এটা দুটা পকা আমো লৈছোঁ মই। আমখিনি কাটি হোৱাৰ পিছত মই এটা কুকাৰত আমখিনি দি দিছোঁ। এতিয়া মই ইয়াত অলপ পৰিমাণে পানী দিছোঁ। পানী মই কম পৰিমাণে দিছোঁ কাৰণ মই দুটামান পকা আমো দিছিলোঁ আমখিনিত। আৰু 1 চামুচ নিমখ দি পেলাই ঢাকন বন্ধ কৰি মই 2টা চিটি অহালৈকে গেছত ৰাখি দিছোঁ। এয়া মোৰ আমখিনি পূৰা বইল হৈ গ'ল। বইল হোৱা আমখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'বলৈ লৈছোঁ। গ্ৰাইণ্ড কৰি মই চেকনিৰে চেকি লৈছোঁ। এতিয়া মই আমৰ মিশ্ৰণখিনি কেৰাহীত দি তাতে মই 1 কাপ চেনি আৰু অলপ চাট মছলা পাউডাৰ দিছোঁ। দি পেলাই মই গেছ কম জুইত ৰাখি পেলাই মই ভালদৰে লৰাই গৈছোঁ। লাহে লাহে চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। এয়া আমখিনি লাহে লাহে গৰম হৈ অলপ উতলি অহা নিচিনা হৈছে। এতিয়া মই ঘনাই ঘনাই লৰাই আছোঁ। মোৰ আমখিনি প্ৰায় হৈছেগৈ লৰোৱা। এতিয়া মই এখন কাঁহীত অলপ ঘিউ দি ভালদৰে সানি লৈছোঁ। কাঁহীখনত ঘিউখিনি আমখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই এয়া আমৰ পাল্পখিনি দি গৈছোঁ আৰু চামুচেৰে পাতলকৈ মেলি দিছোঁ। আৰু মেলি দি পেলাই মই দুদিনৰ বাবে ৰ'দত শুকাবলৈ দিছোঁ। এয়া মোৰ প্ৰায় ৰ'দত শুকোৱা হৈছেগৈ। ইয়াতে মই অকণমান ক'লা নিমখ আৰু জালুকৰ গুড়ি অকণমান ছটিয়াই দিছোঁ। এয়া জালুকৰ গুড়ি দিছোঁ 1 টিস্পুন। আপোনালোকে জালুকৰ গুড়িটো নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। এয়া মোৰ ঘৰতে বনোৱা আম পাপৰ ৰেডি। কেতিয়াবা আপোনালোকে বনাই খাই চাব। দেখিছেনে কেনে সুন্দৰ হৈছে মোৰ আম পাপৰখিনি। এতিয়া মই আম পাপৰখিনি সৰু সৰুকৈ কাটি যাম, গোল কৰি পেলাই। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো শ্বেপত কাটিব পাৰে, গোলকৈ, চাৰিচুকীয়াকৈ, যিটো আপোনালোকৰ সুবিধা হয় তেনেধৰণে কাটি ল'ব পাৰে। ভাল লাগিলে ভিডিঅ'টো মোৰ চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই কাটি কাটি লৈছোঁ সৰুকৈ। প্ৰথমতে গোলকৈ তেনেদৰে কাটিলোঁ, তাৰপাছত সৰু সৰুকৈ কাটি গ'লোঁ। এয়া মোৰ ঘৰতে বনোৱা আম পাপৰ।